দেখো বহুতৰে মুখ মুখতে মুখা পিন্ধা মুখ য'তে ত'তে সুখ দেখো জীৱনৰে দুখ সুখৰে মুখা পিন্ধা দুখ এন্ধাৰে পোহৰে কান্দোনে হাঁহিলে জগতে কিনো জানো পাই হঠাতেই মৰণে থিতাতেই মাতিলে জনমে একো যেনে পাই যুগে যুগ দেখো জগতৰে যুগ যুগতে ঘূনে ধৰা যুগ দিনখন এতিয়া আৰম্ভ হোৱা নাই এই বেনাৰখনে লগোৱা নাই বাপৰে বাপ এই ল'ৰা সোনকালে বেনাৰখন লগাব লাগে ইমান দেৰি বাপৰে বাপ সোনকালে আহা আহা সোনকালে ইমান লেট যোৱাচোন ফোন কেতিয়া লাগে সোনকালে 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 বাইদেউ আহক হ'ব বাইদেউ শ্ৰদ্ধা ৰাইজ আপোনালোকক অতি আনন্দেৰে জনাব বিচাৰিছোঁ যে এই ৰূপহী অঞ্চলৰ একমাত্ৰ বৃদ্ধাশ্ৰম স্বৰ্ণলতা বৃদ্ধাশ্ৰমখনে এইবেলি 50 বছৰত ভৰি দিছে গতিকে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আপোনালোকক উদ্দেশ্যি দুআষাৰ বক্তব্য আগবঢ়াব আমাৰ বৃদ্ধাশ্ৰমৰ মুখ্য পৰিচালিকা শ্ৰীযুতা ত্ৰিনয়না চৌধুৰী মহোদয়াই সমাজৰ কাৰণে আশীৰ্বাদ নে অভিশাপ সেইটো ৰাইজে বিচাৰ কৰে আশীৰ্বাদ বা অভিশাপ যিয়েই নহওক আমি এটা কথাই ক'ব পাৰোঁ যে এই বৃদ্ধাশ্ৰমখনৰ বাসিন্দাসকলৰ বেছিভাগে সুখৰ পিছত দৌৰি দৌৰি এপাছে দুখ আজি অৱশেষত এই দুখৰ ভৰ সহিব নোৱাৰি আশ্ৰয় লয় এই বৃদ্ধাশ্ৰম কিমান আহিল কিমান গ'ল ভাবিলেই আচৰিত লাগে শুনিছোঁ এই সোণালী জয়ন্তী বৰ্ষটো হেনো আকৌ 3জন আধ্যৱন্ত বৃদ্ধই এই বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব তেওঁলোকক বা আকৌ কি গৰম ভাতৰ ধোঁৱাই খালে
গৰম গৰম ভাত বুজিছে বৰুৱা গৰম গৰম ভাত এই গৰম ভাতৰ লগত যদি আলু পিটিকা বেঙেনা পোৰা তাতে যদি অকণমান ঘিউ দি সানি লৈ তাকেইতো কেতিয়াবা আকৌ গৰম ভাতৰ ধোঁৱা ইমান বেছি হয় যে ভাতকেইটা সানিবই নোৱাৰি একেবাৰে ঠিক কথা কৈছে বৰুৱা বুজিছে নে কাকতি কাকতি সাহেব বোলো বংগব্ৰত নে তপব্ৰত কাকতি বোলে 6 মাহিলী নে বছৰকীয়া নে কিবা প্ৰেমে চেমে পৰিলেহে এই একজাক্টলি সেই কথাটোকে মই ভাবি আছিলো হয় 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 আপোনালোকৰ ধাৰণা সম্পূৰ্ণ নিৰ্ভুল এই হৰিচৰণ কাকতিয়ে এই জীৱনৰ 3 কুৰি দেওনা পাৰ হোৱাৰ পাছত এতিয়া নতুন প্ৰেমত পৰিছো কি কয় এনেকুৱা প্ৰেমত পৰিছো এনেকুৱা গভীৰ প্ৰেমত পৰিছো এই 24 ঘণ্টাৰ 20 ঘণ্টাই এই প্ৰেম পত্ৰ কেইখন চকুৰ আগত আহি থাকে কথাবোৰ অলপ খোলা মেলা ক'লে আপোনাৰো মানে হিয়াখন হাত পৰিব আৰু শুনি আমাৰো মানে মনটো ভাল লাগিব আপুনিতো পেলাই দিবলগীয়া কথা কোৱা নাই হেৰি শুনক তেনেহ'লে সিদিনাখন আছিল ৰবিবাৰ ঠিক 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 মানে কি হৈছে জানেনে আমাৰ এখেতকো মই ৰবিবাৰৰ দিনাখনেই প্ৰস্তাৱ মনে মনে থাকক একদম ষ্টপ মনত পৰি গ'ল চাব দেই ৰবিবাৰ বুলি লগৰ বন্ধু এজনে দুপৰীয়াৰ সাজৰ নিমন্ত্ৰণ দিলে হয় দিছিলে নিমন্ত্ৰণ ৰক্ষা কৰি দুপৰীয়া বন্ধুৰ ঘৰত উপস্থিত হলো দুপৰীয়াৰ সাক্ষাৎ দামোদৰ একেবাৰে বন্ধু পত্নীয়ে ইপিঠ সিপিঠকৈ নানানটা ব্যঞ্জনেৰে কাঢ়ি ভৰাই পঠাৰ মাংস কি মানে আপুনি বন্ধু পত্নীৰ প্ৰেমত পৰিলে নাথাকিবহে চাব দেই লোভ সামৰিব নোৱাৰি পঠাৰ মাংস 2 পিচমান বেছিকৈয়ে মাৰি দিলো তাৰ পাছত কি চাব দাঁতৰ বিষ কিবা প্ৰেমৰ গল্প ক'বলৈ আহিছিলে আৰু এতিয়া আপুনি এই দাঁতৰ বিষ নিমন্ত্ৰণ এইবোৰ লিংক নাইকিয়া কথা কিয় কৈ আছে আছে লিংক আছে শুনি থাকক হেৰি শুনক দাঁতৰ বিষ সহ্য কৰিব নোৱাৰি গ'লো ডেণ্টিষ্টৰ ওচৰলৈ আকৌ কথাটো দীঘলীয়া কৰিছে অলপ কৰক ইমান অধৈৰ্য হৈ প্ৰেম কাহিনী শুনিব আহিছে প্ৰেমত কৰিবলৈ কিমান দিন কিমান মাহ কিমান বছৰ লাগে আৰু আপোনালোকে ছেকেণ্ডতে প্ৰেম কাহিনী শুনিব পাম বুলি ভাবিছে কাকতি চাহাব গুৰু ঘৰত অকণমান মোৰো মানে আলহী আজিলৈ যাওঁহে নেকি ক'ত যায় শুনিবলৈ খুব উদ্গ্ৰীৱ হৈ আছিল নহয় কৈছো দিয়ক ময়ো বহিলো ডেণ্টিষ্টৰ ওচৰলৈ যাওঁতে তেওঁ এণ্টিবায়টিক নেকি সেইটো দিলে সেইটো খাই হ'ল পেটৰ অসুখ দেখুৱাব গ'লো MDৰ ওচৰলৈ তেওঁ প্ৰথমতে কিবা কিবি ঔষধ দিলে ৰ'ব বুজি পাইছো MD গৰাকী নিশ্চয় মহিলা আছিলে হেৰি আপুনি খুব অধৈৰ্য প্ৰাণী অধৈৰ্য নহ'ব আপুনি কণ্টিনিউ কৰক MDৰ গৰাকীৰ ওচৰলৈ যাওঁতে তেওঁ কিবা কিবি ঔষধ দিলে ঔষধ দি পেলাই পিছত ক'লে বোলে মোৰ গেষ্ট্ৰিকে সাংঘাতিক ৰূপ ধাৰণ কৰিছে তেওঁ ইমিডিয়েট ৰেফাৰ কৰিলে অন্য এগৰাকী ডাক্তৰ
সেইবাৰ সেইগৰাকী ডাক্তৰৰ ওচৰলৈ যাওঁতে তেওঁ প্ৰথমতে কিবা সেই টিভিত নানানটা ঔষধ দিলে, তাৰ পাছত এক্সৰে, আল্ট্ৰাচাউণ্ড ইত্যাদি কিবা কিবি। তাৰপিছত সময় সুবিধা পালে সেই ৰিপৰ্ট কেইখনকে উলিয়াই কৰিলে গৈ প্ৰেম ৰিপৰ্ট মই আকৌ কিবা বেলেগ বুলিহে ভাবিছিলো। হেৰি কাকতি চাওক বলক আৰু ঘৰলৈ যাওঁ, দেৰি হৈ আছে। হেৰি বলোৱা এই ঘৰলৈ নাযায়, ঘৰ এৰা এই ঘৰলৈ যাওঁতে দেৰি হ'লে আকৌ বোৱাৰীয়ে সুধিব নহয়, বোলে দেউতা ইমান দেৰি কিয় কৰিলা, ইমান দেৰিকৈ আহিব নালাগে নহয়, ভাত পানী সোনকালে খাব লাগে, স্বাস্থ্যৰ অলপ যতন ল'ব লাগে, ইত্যাদি ইত্যাদি নানানটা কথা। একেই বুজিছে বৰুৱা, একেই। এই মোৰো ঘৰত মোকতো এতিয়াও স্কুলত কেঁচুৱা ল'ৰাটো বুলিহে ভাবে। বোলে এতিয়াও গা কিয় ধোৱা নাই, এতিয়াও ভাত কিয় খোৱা নাই, এতিয়াও দৰৱ কিয় খোৱা নাই। প্ৰভু কিমান যে প্ৰশ্নৰ উত্তৰ দিব লাগে নহয়। তাকেইতো কাৰ কথা শুনিম, কাৰ কথা কওঁ। হেৰি এই মৰ্ণিং ৱাক কৰি গৈ ঘৰ পালোনে নাই, ডাইনিং টেবুলত আহিলেই নহয় গজালি ওলোৱা বুট, সিদ্ধ কণী, জাহাজী কল। মই বোলো মোৰ পেটত খাবলৈ ইমান জেগা নাই। বোৱাৰী বোলে নহ'ব, আপোনাৰ স্বাস্থ্যটো বেয়া হৈ গৈছে, খাবই লাগিব। এইবিলাকেই আৰু কিবা ক'লে নাই নাই নাই, এই কিবা জাহাজী কল নে কি ক'লে। এই জাহাজী কল কোৱাৰ লগে লগে মোৰ এটা কথা মনত পৰিল বুজিছেনে। আপোনালোকে বাৰু কিমান ডাঙৰ জাহাজী কল দেখিছে হে? আজি কল দেখিছো আৰু জাহাজী কল আৰু কিমান এইখিনিমান দেখিছো। কাকতি চাহাব আপুনি জাহাজী কলটো জাহাজী কল ময়ো দেখিছো দিয়ক, 1 ফুট মান। মই কিমান ডাঙৰ দেখিছো জানে, মানে আমাৰ সেই বাবাৰ বাগানত আৰু বুজিছে এই বাবাৰ বাগান মানে কিয় মোৰ ল'ৰাটোৰ কথা কৈছো। সি এখন বাগান কিনিছে নহয়, মস্ত ডাঙৰ বাগান। পাৰ্টি হৈ জানে নাজানো। বোলে দেউতা তুমিতো ঘৰত শুই বহি এনেই গলোৱা, মোৰ ফালে এপাক ময়ো ভাবিলো হয়তো কথাটো কাম বস্তু নাই, গতিকে গৈয়ে আহো এপাক। এই বুলি গলো নহয়, তিনিচুকীয়া ট্ৰেইন ষ্টেচনৰ পৰা নামিছো, তাৰপিছত লাহে লাহে ওলাইছো আৰু ষ্টেচনৰ পৰা। তাৰপিছত কৈ যাওঁ, তাৰপিছত বাপেকটো ইমান দিনৰ পিছত গৈছে, সি গাড়ী এখন পঠাই দিব নোৱাৰিলে। নাই নাই নাই, সি পঠাব খুজিছিলে, মইহে তাক মানা কৰিলো। বোলে থাকক দে বাবা, মই নিজে যাব পাৰিম। কৰিছে কিয় মানাই কৰিছে। তাৰপিছত সেই ষ্টেচনৰ পৰা ওলাইছোহে মাত্ৰ বেগখন কান্ধত লৈ, বুজিছে নে। তাৰপিছত আৰু ক'ব দিয়কচোন বাৰে বাৰে তাৰপিছত গৈছো শুনক। ষ্টেচনৰ পৰা ওলালো বেগখন কান্ধত লৈ, তাৰপিছত আৰু কি হ'ব, একদম গণ্ডগোল, হুলস্থুল, আন্দোলন, নিত্য নৈমিত্তিক ঘটনা। এইটো নিত্য নৈমিত্তিক ঘটনা নহয়, এইটো এটা ব্যতিক্ৰম ধৰ্মী ঘটনা। ব্যতিক্ৰম ধৰ্মী। বুজি নাপালো দেখোন। তুমি বুজি পোৱা বা নোপোৱা সেইটো কথাৰ লগত আমাৰ লেনা দেনা নাই নহয়। আমাক বুজি পাবলৈ দিয়া প্লিজ। অ'কে অ'কে, কেৰি অন কেৰি অন। তোৰ পৰা আহি একেবাৰে গল্পটোৰ আমেজটোৱেই নোহোৱা হৈ গ'ল নহয়। একেবাৰে তাকেই ক'ত বা এৰিছিলো। সেই যে ষ্টেচনৰ পৰা নামি ঠিক ঠিক, এই ষ্টেচনৰ পৰা নামি বেগখন লৈ লাহে লাহে ওলাইছো। চাৰিওপিনে মস্ত ডাঙৰ চাহ বাগান, মাজে মাজে ৰাস্তা। এনেকে দুবছৰমান আগুৱাইছো হে মাত্ৰ, দেখিলো এটা প্ৰকাণ্ড দঁতাল হাতী সেই মোৰ পিনে এনেকে লাহে লাহে আহি আছে নহয়। মই ভাবিলো
বাবাই বোধে মোক নিবলৈ হাতীটোকে পঠুৱাই দিছে মই আৰু এনেকে দুখচমান আগবঢ়াই ৰৈ দিছো হাতীটো লাহে লাহে মোৰ ফালে আহি আছে লাহে লাহে আহি আছে ময়ো ৰৈ আছো হাতীটো আহক তাৰপিছত যেতিয়া হাতীটো অকণমান ওচৰ পালে তাৰপিছত দেখিলো সেইটো হাতী নহয় নহয় সেইটো এটা মহে ভাবিলো ঠিক আছে মহটোকে চাওঁ এনেকে ৰহি আছো লাহে লাহে মহটো আহি আছে মোৰ ওচৰত আহি পাওঁ 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 হৈছে এতিয়া মানে চকুৰো ভালকে মৰিব নোৱাৰো নহয় তাৰপিছত দেখিলো সেইটো মহ নহয় এইটো এটা গৰু মই বোলো ভাবিলো বাগানৰ গৰুনো কেনেকুৱা চাই লওঁ বাপেকে বুজিছে নে তাৰপিছত হ'ল কি এই গৰুটো যেতিয়া ওচৰ পালে ইণ্টাৰেষ্টিংটো তাতে যেতিয়া গৰুটো ওচৰ পালে তাৰপিছত আহি দেখিলো গৰুও নহয় এইটো এটা ছাগলী বুজিছে নে ময়ো বাপেকে কম নহয় নহয় এই ছাগলীটোৰ পিঠিত এনেকে উঠি কাণখন চুৰি একেবাৰে গৈ পালো বাবাৰ কোৱাৰ্টাৰ তাৰপিছত আৰু কি হব এই কোৱাৰ্টাৰত যোৱাৰ লগে লগে বোৱাৰীয়ে আদৰ আদৰ কৰি দিয়ে গৰম গৰম ভাত বৰালি মাছৰ জোল সৰু সৰু আলু ভাজি আলুৰ কথা মনত পৰিলে মোৰ বহুত কথা মনত পৰি যায় বুজিছে এটা সময়ত মই মানে বিভিন্ন ঠাই ঘূৰি ফুৰিছিলো মানে য়ং ষ্টেজত ঘূৰি ফুৰাটো মোৰ এটা চখ আছে এনেকে লণ্ডন আমেৰিকা ফ্ৰান্স জাপান জাৰ্মান ইত্যাদি ঠাট্টা কৰিছে ঠাট্টা কৰা নাই মানে ভগৱানে কৈছে লণ্ডন আমেৰিকা এইবিলাক জেগা বিভিন্ন ঠাই ঘূৰি ফুৰতে ফুৰতে হঠাতে মই গৈ পালো কাশ্মীৰ কি ভীষণ ঠাণ্ডা এই ঠাণ্ডাৰ মাজত গৈ আছো হঠাতে দেখিলো এডৰা আলু খেতি কৰা দেখিয়ে মোৰ মনত কিছুমান ভাৱৰ বুৰবুৰণি উঠিলে মই ভাবিলো ইয়াৰ পৰা কেইটামান আলু মই অসমলৈকে লৈ যাওঁ এই বুলি ভাবিয়ে মই বাগানখনৰ ভিতৰত সোমাই গলো এজোপা আলু গছ দেখি এইয়া আলু নহয় কি একদম সাধু কথাৰ নিচিনা লাগিছে সাধু কথা নহয় দহটোৰ মত সঁচা কথা তুমি যে আহি হঠাতে আমাৰ এই গল্পৰ চেঞ্জ কৰি দিয়া তুমি আচলতে এই বস্তুটো কি হে হ'ব নেকি তুমি আছিলে কি মোক চিনি পোৱা নাই আপোনালোকে মোকেই চিনি পোৱা নাই বিধানসভাৰ মজিয়াত তই দেখা মনত নপৰে এই পাৰ্লিয়ামেণ্ট হাউচতো দেখা টিভি টক শ্ব'বিলাক সেইবিলাক তোমাক কেতিয়াও দেখা নাই হেৰি মই হলো শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ উপসভাপতি আৰু শুনিব বাৰোৱাৰী ৰাস মহোৎসৱৰ সহকাৰী সাধাৰণ সম্পাদক নামঘৰ পৰিচালনা সমিতিৰ সহকাৰী সাংগঠনিক সম্পাদক শংকৰদেৱ স্থাপনা সমিতিৰ বিত্ত সম্পাদক তাৰপিছত কালী পূজা সমিতিৰ সাংস্কৃতিক সম্পাদক ৰঙালী বিহু সমিতিৰ বিহু সম্পাদক কাতি বিহু সমিতিৰ তুলসী ৰোপণ সম্পাদক আপুনি তাৰ মানে তুমি সমাজকৰ্মী বিশিষ্ট সমাজ সভাই সমিতিয়ে মোক বিশিষ্ট সমাজকৰ্মী বুলি সম্বোধন তেনেহলে বিশিষ্ট সমাজকৰ্মী নোহোৱাকৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লগ পাম ভাল লাগিল লগ পাম দেই লগ পাম কি বস্তু আছিলে হেৰি
বৰুৱা এনেকুৱা ভাল কথাবোৰ কৈ থাকিলে গোটেই দিনটোৱে লাগিব বুজিছে বলক 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 ঘৰলৈকে যাওঁ আহক হে। হেৰি বৰুৱা এই ফুকনে লেবেলটো অলপ বেছি মৰা যেন লগা নাই নে Exactly, ময়ো সেই কথাটোৱে ভাবি আছো। এটা কাম কৰিব পাৰি নেকি কি কাম বা? বাৰ নহ'লে পৰ্যবেক্ষণ কৰি আহো নেকি একদম উত্তম কথা। আহ, বলক বলক বলক। এইটা কথা শুনি শুনি মোৰতো গৰম হৈ গৈছে। সেই বিয়া হোৱাৰ দিন ধৰি সেই একেকেইটা কথা শুনি থাকিব লগা হৈছে। নাই নাই আৰু নাই। মঞ্জুলা প্লিজ তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাচোন। Shut up! মোক আৰু বুজাবলৈ নাহিবা। তুমি এটা অপদাৰ্থ, ইমেচিয়ৰ। সেইবোৰ তুমি যি কোৱা কৈ থাকা, কিন্তু এই কিন্তু যদি এইবিলাক কনজাংচন লগাই লগাই মোৰ লগত আৰ্গুমেণ্ট কৰি নাথাকিবা। নহয় মানে শুনা, মোৰ দেউতাই তোমাক এখন চাহ বাগান কিনি দিছিল। দেউতাৰ কাৰণে নহয়, তোমাৰ কাৰণে, আমাৰ কাৰণে, আমাৰ ভৱিষ্যত বংশধৰৰ বাবে, আমাৰ নিৰাপত্তাৰ বাবে। মইতো অস্বীকাৰ কৰা নাই। দেউতাই ইনভেষ্ট কৰা টকাখিনি তুমি ঘূৰাই দিয়াৰ কথা আছিল। বাছ এতিয়া ঘূৰাই দিয়া, চিধা কথা। মইতো নিদিম বুলি কোৱা নাই নহয়। নিদিম বুলিতো কোৱা নাছিলা, কিন্তু দিবা কেতিয়া? হা, দেউতা ঢুকোৱাৰ পাছত? নহয় নহয়, আচলতে কথাটো তেনেকুৱা নহয়। কথাটো যেনেকুৱাই নহওক মিষ্টাৰ চন্দন ফুকন, তুমি শহুৰেৰাৰ টকাৰে চাহ বাগান কিনি নিজৰ ভৱিষ্যত সুৰক্ষা কৰিছা, আৰু এতিয়া দেউতাৰাৰ মাটি বিক্ৰী কৰি তুমি টকা পাইছা। গতিকে শহুৰেৰাৰ টকাখিনি সসন্মানে ঘূৰাই দি আহিব লাগে। চোৱা মঞ্জুলা, সেই কথা মই জানো, আৰু জানো কাৰণেতো আমাৰ একমাত্ৰ ভেটি মাটি টুকুৰাও মই বিক্ৰী কৰি দিলোঁ। তাকো দেউতাই দেউতা তুমি কেতিয়া আহিলা? তোমাৰ গা বেয়া লাগিছে নেকি দেউতা? ভাগৰ লাগিছে বোৱাৰী এই দিনটো একেবাৰে শুকাই গৈছে। চাহ অকণমান দিবা নেকি হে? আমি মৰিছো কি চিন্তাত? তেখেতক এবাৰ চাহ, এবাৰ ভাত, এবাৰ গৰম পানী, এবাৰ ঠাণ্ডা পানী। মই কাৰো চাকৰণী নহয় নহয়, অনবৰতে এইবোৰৰ যোগান ধৰি থাকিবলৈ। দেউতা তুমি তেনেকৈ ক'ব নাপায়। শুনক, মোক আপোনালোকে এইখন ঘৰলৈ বিয়া পাতিহে আনিছে, কিনি অনা নাই। গতিকে মই কাৰো ডিক্টেশ্যন মানি নচলো। আচলতে দেউতা ৰ'ব, শুনক, মই কৈছোঁ অকণমান ভিতৰলৈ যোৱাচোন। এইবোৰেই তোমালোকৰ ভুল। আধা কথা খোলা, আধা কথা নোকোৱা। এইবোৰ কি? কথাবোৰ চব খোলা খুলি হ'ব লাগে। সদৰ কথা বতৰাবোৰ মই একো বুজি পোৱা নাই। সেইটোকেইতো মই ক'ব খুজিছোঁ দেউতা। হয় মানে কথাটো কিনো আচলতে? হয় মানে ৰ'বা, মই কৈছোঁ শুনক, আপুনিতো জানেই এওঁৰ কোম্পানীৰ চাকৰি। কোম্পানীৰ মন গ'লেই ট্ৰান্সফাৰ কৰি দিয়ে, মন গ'লেই ডেপুটেশ্যনত পঠাই দিয়ে, আৰু কোম্পানীৰ লাভ লোকচানৰ ওপৰতে এওঁলোকৰ চাকৰি অস্তিত্ব নিৰ্ভৰ কৰিছে। মই বুজি পাওঁ বোৱাৰী। এই সকলোবোৰ কথা ভাবি চিন্তিয়েই আৰু আমাৰ আটাইকেইজন ভাই ভনী যিহেতু বাহিৰত, মানে লণ্ডনতে ছেটেল হৈ আছে, গতিকে দেউতাই এওঁকো লণ্ডনৰে এটা মাল্টিনেশ্যনেল কোম্পানীত পাৰ্মানেণ্ট ছেটেলমেণ্ট কৰি দিয়াৰ ব্যৱস্থা কৰিছে। হয় দেউতা, কোম্পানীটোৱে মোক ভাল পেকেজৰ অফাৰ দিছে। মানে বৰ্তমানে মই কৰি থকা এই কোম্পানীৰ পেকেজটোতকৈ প্ৰায় 3 গুণ বেছি। সেই বুলি দেউতাই একেবাৰে বাহিৰলৈ পঠাই দিব বিচৰা নাই। ভৱিষ্যতে যাতে অসমলৈ ঘূৰি আহি জীৱনটো সুখেৰে কটাব পাৰে, সেই কথা চিন্তা কৰিহে মোৰ নামত এখন ডাঙৰ চাহ বাগান কিনি দিছে। টকাখিনি দেউতাই দিছে, কিন্তু তেখেতক টকাখিনি পৰিশোধ কৰিব লাগিব দিয়কচোন। সেই ভাবিয়েই শেষত একো উপায় নাপায়। কিবা মাটি বিকিলি নেকি? হয় দেউতা,
টকাখিনি যোগাৰ কৰাৰ আন একো উপায় নেদেখি শেষত মই ঘৰৰ এই ভেটি মাটিখিনিকেই এটি মাটি হে? এইখিনি আমি য'ত থিয় হৈ আছো এইখিনি হে? হয় দেউতা, তাৰ বাহিৰে যে মোৰ হাতত আৰু একো ৰাস্তাই বাকী নাছিল। তাৰোপৰি মাটিখিনিৰ দামটোও বেয়া পোৱা নাই যেতিয়া। দামটো জানিনো মই কি কৰিম? মাটিখিনি বিকিলিয়ে যেতিয়া তাকো মোক নজনাকৈ দেউতা, তুমি আকৌ কথাখিনি আদাৰৱাইজ নল'বা। মোৰ হাতত একো উপায় নাছিল কাৰণেহে। হ'ব দে সকলো বুজিছো, সকলো কথা স্ফটিকৰ দৰে সত্ৰীয়া হৈ আছে। এই 70 বছৰ পাৰ কৰা বুঢ়াটোৱে এইখিনি কথা আৰু বুজি নাপাম নে? পিছে যাবি কেতিয়া? আচলতে দেউতা, আমি কেইদিনমান আগতেই যোৱাৰ কথা আছিল, কিন্তু আপোনাক কথাখিনি জনাব পৰা নাছিলোঁ কাৰণেহে। এইটোনো কি ডাঙৰ কথা? কাগজ এখিলাত লিখি থৈ গ'লেও হ'ল। মই জানো দেউতা, তুমি মনত বৰ দুখ পাইছা। দুখ পোৱা নাই, ডাঙৰ কথা নহয়। যা সোনকালে যোৱাৰ ৰেডি হৈ গৈ যা। আমি দেৰি কৰিব আৰু নোৱাৰিম দেউতা। এই মাহৰ 15 তাৰিখে এওঁ কোম্পানীত জইন কৰা কথা। আৰু আমাৰ ফ্লাইটৰ সকলো ব্যৱস্থা দেউতাই ইতিমধ্যে কৰিছে। কাইলৈ ৰাতিপুৱা 10 বজাতে আমাৰ ফ্লাইট আছে। গতিকে আজিয়ে আমি গুৱাহাটীলৈ যাব লাগিব। আৰু আমাৰ গাড়ী আহি বাহিৰতে ৰৈ আছেহি। আজি আজিয়ে যাবি? আজিয়ে যাবি? আৰু এটা কথা দেউতা, মাটিখিনিৰ চেল এগ্ৰিমেণ্টৰ মতে আপুনি থকা দিনকেইটা ইয়াতে থাকিব পাৰিব। এইখন মাটিৰ চেল এগ্ৰিমেণ্টৰ কপি। থকা দিন কেইটা মানে নমৰালৈকে ল। তহঁতে মোৰ কথা ভাবিব নালাগে, মই মোৰ নিজৰ ব্যৱস্থা নিজে কৰিম। দেউতা, মই মাজে সময়ে ফোন চোন কৰি থাকিমেই দিয়া। তাৰোপৰি মোৰ বন্ধু কেইজনমানকো কৈ থৈছোঁ, সিহঁতেও তোমাৰ খবৰ খাতি লৈ থাকিব। আৰু যদি কিবা অসুবিধা হয় মোক জনাই দিবা। হ'ব দে, হ'ব। সেইবোৰ চিন্তা কৰিব নালাগে। যাবিয়েই যেতিয়া সোনকালে আহিব, ৰেডি হৈ গৈ যা। আচলতে আমি আজি সোনকালেই ভাত পানী খালোঁ। এওঁৰ লগৰ এজনে আহি মাছ অলপ দি গ'লহি। আপুনি নহ'লে আজি নিজেই কিবা এটা বনাই ল'ব। হ'ব দিয়া ভাৰি, এইবোৰ চিন্তা কৰিব নালাগে। বহু দূৰ বাট নহয়, যাব লাগিব। গাড়ী মটৰ কথা দেউতা, আমি আহোঁ। আশীৰ্বাদ দিবা দেউতা। আশীৰ্বাদ এৰা আশীৰ্বাদ। প্ৰতিজন ল'ৰা ছোৱালীৰ মাক বাপেকে ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ দিয়ে, কিন্তু কেতিয়াবা কেতিয়াবা সেই আশীৰ্বাদৰ ফল ইমানেই গধুৰ হৈ পৰে যে ইহঁত মাক বাপেকে ভবাতকৈ বেছি মেচিয়ৰ হৈ পৰে, বেছি ইণ্টেলিজেণ্ট হৈ পৰে। আমাৰ
আমাৰ ইউ মই ভবাতকৈ বেছি ইণ্টেলিজেণ্ট বেছি মেচিয়ৰ্ড হ'ল এৰা সেয়া চাগে মোৰে আশীৰ্বাদ এৰা এৰা এয়া চাগে মোৰে আশীৰ্বাদ 12,050 টকা মাঘ বিহুৰ মুঠ ৰাহি মাঘ বিহুৰ ইনকামটোহে ভাল নহল ৰাহি থাকিল মাত্ৰ 3,000 টকা হ'ব আৰু মাহটো কিবাকে চলি গলেই হ'ল গুড মৰ্নিং ইয়ং বয় গুড মৰ্নিং আংকেল গুড মৰ্নিং আপুনি আহিল তেতিয়া ভালেই হ'ল বিশিষ্ট সমাজকৰ্মী সঞ্জীৱ কলিতাজী ৰাতিপুৱাৰে পৰাই ব্যস্ততানো কোনদিনাখন নাথাকে খুৰাদেউ তাতে আকৌ আজি নামঘৰ পৰিচালনা সমিতিৰ মিটিং এখন আছে হিচাপেই মিলাব পৰা নাই জনাৰ্দন বৰুৱা থাকতে হিচাপ নিমিলিব কিয় কাৰেক্ট এইয়া এইয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰীযুত জনাৰ্দন বৰুৱালৈ নগদ 101 টকা ধন্যবাদেৰে গ্ৰহণ কৰা মই বহুদিন হ'ল নামঘৰলৈ যোৱাই নাই আপুনি নাস্তিক মই আস্তিক সদায় ৰাতিপুৱা গা পা ধুই মই মন্দিৰলৈ পূজা কৰিবলৈ যাওঁ মই কালী পূজা পৰিচালনা সমিতিৰ সাংস্কৃতিক সম্পাদক দিয়ক 101 টকা দিয়ক বৰুৱা মোৰ অলপ দৌৰা দৌৰি মই আপুনি নহয় মানে সন্ধিয়া সেই থিয়েটাৰ চোৱাৰ প্লেনিং হে টিকট আছে আছে সিজন নে গেলাৰী সিজন নে গেলাৰী খুৰাদেউ নহ'লে আজি নাচাওঁ দিয়া বাপু তুমি যিখন কমিটিত থাকা এইখন কমিটিৰে পইচা পাতি লেনদেন কৰা নেকি হে নহ'লে সমাজখন চলিব কেনেকৈ এই তুমি যে এইবিলাকত লাগি থাকা তোমাৰ কিবা ওলাই না নোলাই হে মিছা ক'লে কিডাল হ'ব খুৰাদেউ আছো আৰু চলি আপোনালোকৰ আশীৰ্বাদত ইণ্টেলিজেণ্ট বয় এই আৰু তোমাৰ নগদ 500 বাদ দি 20 টকা 20 টকা পিছে কোনটো অনুষ্ঠানৰ কাৰণে বা লিখিবা আৰু কোনোবা এটাত লিখি থলে হ'ল কালি আপুনি বৰ বহল মনৰ মানুহে ধন্যবাদ দেই খুৰা আপুনি কিবা এটা কৰক দেখা নাই পিছে 20 টকা মই বৰ আৰ্থিক সংকটত ভুগি আছো সেইটোনো কি ডাঙৰ কথা উপায় আছে আনপেইড কৰি দিয়ক 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 আপোনাৰ ওপৰত বিশ্বাস আছেতো ক'ত গ'ল এইয়া মাঘ বিহুৰ নামত দিয়ক মাঘ বিহু উৰুকা ইমান ৰাতি খানা পিনা মই নাখাওঁৱেই তেনেহ'লে কাতি বিহুৰ নামত দিয়ক মোৰ দেখোন খেতি বাতি বুলিবলৈ একোৱে নাই কিহৰ কাতি বিহু আৰু তেনেহ'লে বহাগ বিহুৰ নামত দিয়ক বহাগ বিহু এই বয়সত ঢোল পেঁপা গগনা আৰু বিহু নাচ নোৱাৰিম নহয় কালী পূজাৰ নামত দিয়ক কালী পূজাত বলি বিধান এইবিলাক আছে সেয়া আকৌ মই নামানো বুজিছা তেনেহ'লে পেঞ্চনাৰ সন্থাৰ অধিৱেশনৰ নামত দিয়ক পেঞ্চনাৰ 7 বছৰ হ'ল এজি অফিচত মোৰ পেঞ্চনটো ফচিয়ে আছে আৰু পেঞ্চনাৰক মই পইচা দিম তাকে কৈ আছো শুনা নাই
হেৰি কিবা এটা কৰক, মোকো দিয়ক আৰু আপোনালোকেও যাওক। মই বৰ আৰ্থিক সংকটত ভুগি আছো বুজিছা। খুচৰাই নাই, টকা 20 লোৱা, 10 টকা ঘূৰাই দিবা দেই। হ'ব দিয়ক। এই পোৱালি ল, তামোলৰ টকাটো ৰাখ। বেটা আমাতকেও কালান্তক বস্তুহে। ভৱিষ্যত বুজিছে বৰুৱা, আমাৰ দেশৰ ভৱিষ্যত ই ৰাজনৈতিক নেতা হ'ব যেনে পাইছো দেই। হ'ব যেন পাইছো নহয়, ই নেতা হয়েই। এই কাকতি, সেইদিনা যে গ'লো ফুকনৰ ঘৰলৈকে, আপুনি বাৰু গোটেইখিনি কথা মন কৰিছিলেনে? তাকেইতো, পুতেক বোৱাৰীকে কিন্তু এনেকুৱাখন কৰিব নালাগে। একেবাৰে পাপত ডুবি মৰিব বুজিছেনে? পাপত ডুবিব, চব পাপত ডুবিব। পাপত ডুবিব বুজিছেনে? পাপত ডুবিব, চব পাপত ডুবিব। কোনে পাপত ডুবিব? পাপত নুডুবিব। এই পাপত নুডুবিব কওকচোন। কি পাপত ডুবিব বা? পাপত ডুবিব বুজিছেনে? চব পাপত ডুবিব। হেৰি কি সেই নিউজ চেনেলৰ সাংবাদিকজনৰ দৰে একেটা কথাতে পেঘেলিয়াই আছে। এই ডাইৰেক্ট ডেলিভাৰী কৰি দিয়ক একেবাৰে। শুনক তেন্তে, 5 কেজি ওজনৰ প্ৰকাণ্ড ৰোগ ব্ৰহ্মপুত্ৰ, মানুহ হলো আমি 3জন, বেটা বোৱাৰী মই। আচ্ছা এটা কথা কওকচোন, এই 3জন মানুহৰ কাৰণে এই প্ৰকাণ্ড মাছটো নিধন কৰাটো জানো পাপ তোমাৰ? বেছি হলে আমাকো মাতিব পাৰিলে হয়। মাতিম বুলি মোবাইলটো লৈছিলো হে মাত্ৰ। আমাৰ বাবাই ক'লে, অ দেউতা আজি দেখোন বুধবাৰ, খুৰাহঁতে বাৰু মাছ খায় নে নাখায়? তাৰ মানে ঘটনাটো আপোনাৰ ঘৰৰে? এই ইমান সময়তো মই কি বকি আছো? আজি আমাৰ ল'ৰা লণ্ডনলৈ গ'ল নহয়, তাৰে মাল্টি নেশ্যনেল কোম্পানী এটাত পষ্টিং বুজিছে। দৰমহা বহুত বেছি, অন্যান্য সা সুবিধাও বহুত। এই মাহৰ 15 তাৰিখে জইন কৰিব, গতিকে বেটা বোৱাৰী গুচি গ'ল। লগত বোৱাৰীও গ'ল। তাই যাব খোজা নাছিল, কিয় নিব খোজা নাছিল? সিহঁতে ক'লে মই অকলে থাকিলে সেইটো কষ্ট পাম। মই এটা ধমক মাৰি ক'লো নহয়, বিয়া পাতিছ সংসাৰখন ভালকে পাত বুজিছে, এই কেৰিয়াৰ আগত তাৰপিছতহে পাতিছ। এনেই ধমকি এটা মাৰি ইমাৰ্জেঞ্চি 2টা টিকট ফ্লাইটৰ কাটি দি পঠাই দিলো বুজিছেনে? ঠিকে কৰিছে। পিছে এই মাছটো কি হ'ল? মাছটো মাছ এই তাকেইতো বাপাই ক'লে যে দেউতা যোৱাৰ আগতে লগে ভাগে এসাঁজ খাওঁ। এই বুলি কৈ সি বজাৰৰ পৰা প্ৰায় প্ৰকাণ্ড 5 কেজি। তাৰপিছত মানুহ হলো 3জন, এই কেইপিচ মান এই বিলাহী আলুৰ সৈতে বনালে, কেইপিচমানতো ভাজিও ৰাখিছে, আৰু কেইপিচমান এই পানীলাওৰ লগত মিক্স কৰি বনালে। বোৱাৰীৰ হাতৰ খাদ্য কি আনন্দ! এই খাওঁ আৰু খাওঁ, সেই নাপায় বুজিছেনে? ল'ৰা বোৱাৰীয়ে যে যোৱাৰ আগতে আপোনাক ডকচি এসাঁজ খোৱালে। আনন্দ বুজিছে কাকতি চাহাব, আনন্দ। এনেকুৱা আনন্দ লাগে নহয়, একেবাৰে বুকুখন ফাটি যাওঁ কৰেহে। হেল্ল' হ'ব দে। হ'ব দে মই গৈ আছো দে। ঠিক আছে। হেৰি ফুকন বৰুৱা, মোৰ মানে সেই যোৱা ৰাতি মাজু ল'ৰা আৰু বোৱাৰী আহিছে। যোৱা পৰহি আকৌ নাতি নাতিনিও আহি পাইছে। এই মাত্ৰ খবৰ পালো যি জোৱাইও আহিব সোমাইছে। এই আটাই কেইজনে ৰখি আছে, সন্ধিয়া বোলে একেলগে বহি খোৱা বোৱা কৰিব। গতিকে মই আৰু দেৰি নকৰো, মোৰ কাৰণে ৰখি আছে।
এওঁৰ ঘৰত চাগে আজি হাঁহি ফূৰ্তি আৰু একেবাৰে আনন্দৰ পৰিৱেশ এটা হ'ব দেই। হ'লেও বৰুৱা এই কাকতিৰ লেভেলটো সদায় কিবা ওপৰতে Exactly, ময়ো সেই কথাটোকে ভাবিছো। মোৰ কিন্তু এওঁৰ কথাৰ ওপৰত অলপ ডাউট আছেহে। মোৰো আছে। এটা কাম কৰিব নেকি, এবাৰ যাব নেকি কাকতিৰ ঘৰত চাই আহোঁগৈ? পাৰিম। বলক বলক। আজি এটা কালি এটা কনফ্লিক্ট চুপ হৈছানে নাই? নহওঁ বুলি কৈছো মই, নহওঁ বুলি। মই আহিছো মাত্ৰ অফিচৰ পৰা ভালকে জানো খাবলগীয়া। এইবোৰ মই নাজানো, সদায় তোমাক কৈছো তুমি কিয় নোকোৱা কথাবিলাক? আমাৰ দেউতা আহিব। আহিব বুলি মই নাজানো, এইবিলাক কথা আহিলে মই লাহে লাহে কম তোৰ ৰাতি। নহ'ব বুলি কৈছো, নহ'ব। তুমি চুপ হৈছানে? হ'ব দে কিমাননো আৰু কাজিয়াখন কৰ সদায় ঘৰখনত কাজিয়া অশান্তি এই মাজু বোৱাৰী আৰু ল'ৰা এই দুটাৰতো নিত্য নতুন সদায় একোখন মহাভাৰত ছোৱালীজনীতো ক'বই নালাগে আজি বোলে শাহুৱেকৰ লগত কালি বোলে ননদৰ লগত ইমান অশান্তি আৰু আটাইকেইজন ভাই ভনী একেলগ হৈছ একেলগে বহ সুখ দুখৰ কথা পাত এসাঁজ ভালদৰে খা সেইটোহে কথা তাকে নকৰি কেৱল সেই সম্পত্তিখিনিক লৈ কাজিয়া হেৰ' মই এইবোৰ কৰিছো কাৰ কাৰণে তহঁতৰ কাৰণেই নহয় জানো সেইখিনি কথাকে যদি তহঁতে বুজি নাপাওঁ মইনো কি কৰিব পাৰোঁ কাকতি, অ কাকতি, এই বোলে কাকতি আছেনে? কাকতি, বৰুৱা মই আৰু এঠাইলৈ যাব ওলাইছিলো অলপ দেৰিয়ে হ'ল নহ'লে নহ'লে হেৰি কৰোঁ বাহিৰতে চাহকাপ খাম আজি এটা, কালি এটা, এনেকে কেনেকে তুমি হ'ব? চুপ হৈছানে নাই? মই চুপ নাটক নহওঁ। ভাই ভনী আটাইকেইজন লগ লাগিছে যে সেইকাৰণে নাটকৰ ৰিহাৰ্চেল কৰি আছে বলক দেউতা আহিছে মাত্ৰ ৰাতি কম তো। আহক বৰুৱা ৰাতি কম তো। এনি টাইম কাজিয়া। এই বাবা, দেখিছো। এই বাবা, এইবাৰ দেখিছো। হেল্ল' অ বাবা ভালে আছ মই ভালে আছো দে মাজতে প্ৰেছাৰটো অকণ বেছি হৈছিল এতিয়া ভাল পাইছোঁ নেলাগে পইচা পাতি নেলাগে তহঁত কেতিয়া আহিবি অ' আহিব নোৱাৰিবি গুণগুণ ভালে আছে হাজাৰ হ'লেও নাতি নাতিনী কেইটাক চাবলৈ মন যায় অ' হেল্ল' একেবাৰে কনফাৰ্ম তোমালোকে কিন্তু মোৰ লগত এইবাৰ ভালকৈ লাগি ভাগি দিব লাগিব হ'ব সেইবোৰ তোমালোকে চিন্তা নকৰিবা মই আছোঁ এইবাৰ বিহু আমি খুব ডাঙৰকৈ পাতিম হ'ব অ'কে ৰাখিছোঁ দিয়া ৰাখিছোঁ
ৰাজনীতি কৰিবা? কাৰ কাৰণে ৰাজনীতিৰ পথাৰত ভৰি দিম বুলি ভাবিছা? কাৰো কাৰণে নহয়, একমাত্ৰ ক্ষমতাৰ কাৰণে। চোৱা, টকা পইচা ধন সম্পত্তিৰ মই পাহাৰ গঢ়িলোঁ আৰু এতিয়া লাগে মোক কেৱল ক্ষমতা। তোমাৰ দেখোন বংশৰ মানুহকেইটাৰ লগতে সম্পৰ্ক নাই। তেনেস্থলত ৰাজনীতি কৰিবলৈ কোনো বংশ বা গোত্ৰৰ প্ৰয়োজন নাই। কেৱল লাগে টকা আৰু ভালকৈ কথা ক'ব পৰা এখন মুখ। আৰু ভগৱানৰ কৃপাত এই দুইটা বস্তুৰেই মোৰ বৰ্তমান অভাৱ নাই। নাজানো তুমি কি কৰিম বুলি ভাবিছা। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত মই ইমানেই টকা বিলাই দিছোঁ আৰু টকা বিলাই সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ মাজত মই ইমানেই জনপ্ৰিয়তা লাভ কৰিছোঁ যে এতিয়াতো মোক সভাই সমিতিয়ে বহুল সমাদৃত সমাজসেৱী বুলিয়েই অভিহিত কৰিছে। ঠিক আছে, সেইবোৰ বাৰু বুজিলো, কিন্তু এই যে বৃদ্ধাশ্ৰমখনৰ লগত তোমাৰ কি যোগাযোগ চলি আছে? চোৱা, সেইখন এখন বহুত ডাঙৰ বৃদ্ধাশ্ৰম। মই যদি তাত এটা শকত অংকৰ অনুদান বৰঙণি হিচাপে আগবঢ়াব পাৰোঁ, তেনেহ'লে অকল সেই বৃদ্ধাশ্ৰমখনৰ মাজতে নহয়, সেই গোটেই অঞ্চলটোতে মোৰ পপুলাৰিটি বহুতখিনি বাঢ়ি যাব। হয় 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 কাৰ ফোন আহিল? হেল্ল' হেল্ল', হয়, ক'ৰ পৰা? হয় হয় আছে, ৰ'ব দিছোঁ। হেল্ল', নমস্কাৰ। সঞ্জীৱ কলিতা ফ্ৰম স্বৰ্ণলতা বৃদ্ধাশ্ৰম, ৰূপহী। সুপ্ৰভাত। কাকতি খুৰা চিনি পাইছে? সঞ্জীৱ, হয়। কি খবৰ হে? আছো দিয়ক খুৰা, আপুনি? আছো দিয়া। পিছে তোমাৰ ল'ৰা ছোৱালী কিমান ডাঙৰ হ'ল? তাৰ মানে তুমি বিয়া বাৰু নাপাতিলাই? খুৰাদেউ, সেইটো চেপ্টাৰ মই একদম চিলেবাছৰ বাহিৰতে এৰি থৈ দিছোঁ। ভালেই কৰিলা দিয়া। বহুতে কয় ভুল কৰা বুলিহে কয় নহয়। ভালেই কৰিলা বা ভুলেই কৰিলা, বুজিছা? সেই অংকবোৰৰ ফৰ্মুলা নাজানিলে সংসাৰৰ গণিতখন মিলিবই নালাগে। খুৰাদেউ, আপুনি কথাবোৰ বৰ ৰস লগাই কয়হে। পিছে আজি হঠাৎ ক'ৰ পৰা আবিৰ্ভাৱ হ'ল? তিৰোভাৱ হোৱাৰ সময় আহিল নহয়, সেইকাৰণে পুৰণি কাৰোবাক দেখা পাওঁ নেকি, সেই বুলি ভাবিয়েই এখোজ দুখোজকৈ সেইফালে আহি আছো দিয়া। ভালেই কৰিলে খুৰাদেউ। আজিকালি খুৰাদেউ কওকচোন। তোমাক কথা এষাৰ ক'ব খোজো, অলপ চিৰিয়াছলি শুনিবানে? কওকচোন খুৰাদেউ, কি বা কথা? সেই তুমি যে এখন বৃদ্ধাশ্ৰমৰ লগত জড়িত আছিলা, এতিয়াও আছানে? আমাৰ স্বৰ্ণলতা বৃদ্ধাশ্ৰম, তাৰ মই তথ্য আৰু প্ৰচাৰ সম্পাদক। আজিকালি খুৰাদেউ বৃদ্ধাশ্ৰমখনৰ ৰূপেই সলনি হৈ গ'ল নহয়। আজিকালি এই তাৰ বাসিন্দাসকলৰ হৈ কাম কৰাৰ কাৰণে তাক অনুদান দিবলৈ কিমান প্ৰতিষ্ঠান অনুষ্ঠান MP MLA একদম হেতা পুৰা, বুজিছে? খুৰাদেউ কওক। সেই বৃদ্ধাশ্ৰমখনত এটা চিট হ'ব নেকি? হে হ'ব, কিন্তু কাৰ কাৰণে? সেইবোৰ বহুত কথা, তোমাক কেতিয়াবা কম দিয়া। তুমি কেৱল তাত চিট দিয়াৰ ব্যৱস্থা কৰি দিয়াহে। হ'ব, আপুনি চিন্তা নকৰিব, মই সকলো ব্যৱস্থা কৰি দিম দিয়ক।
এতিয়া মই আহোঁ মানে মিটিং এখন আছে খুৰাদেউ মই এখন নহ'লে পিলপিলি পঠিয়াই দিছোঁ আপুনি তাতে আহি যাব লৰালৰিকৈ যাব লাগে যে এই যে ল'ৰাজন যাক আমি অকামিলা বুলি ভাবোঁ সেই ল'ৰাবোৰো কেতিয়াবা কেতিয়াবা বহুত কামত আহে এই পাৰ্কখনৰ তলতে এদিন আমি কিমান হাঁহি ফূৰ্তি কৰিছিলোঁ কিমান ধেমালি কৰিছিলোঁ পাৰ্কখন একেই আছে কেৱল আমিহে সলনি হ'লো কিহে মই দিন জোনাকী বহি আছো আমি শুকান ঘাঁহত ৰাতি সপোন দেখি কৰবাত কিবা এটা ভুল হৈ গ'ল নেকি গৰম ভাতৰ ধোঁৱাই তেখেতসকলক খালে নে তেখেতসকলে গৰম ভাত খাবই নাজানিলে নে গৰম ভাত খাবলৈ নাপালে নাজানো কিন্তু আজিৰে পৰা এই আধ্যন্ত বৃদ্ধ তিনিজন আমাৰ বৃদ্ধাশ্ৰমৰ স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি পালে সঞ্জীৱ মই সঞ্জীৱক তেখেতসকলক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আহক খুৰাদেউ ফুকন খুৰাদেউ আপুনিও এইবোৰ বহুত কথা পিছে কম দিয়ক বাইদেউ কোন ছাৰ আহিছে শ্ৰদ্ধা ৰাইজ আপোনালোকক অতি আনন্দেৰে জনাব বিচাৰিছোঁ যে আজিৰ এই অনুষ্ঠানৰ আমাৰ মুখ্য অতিথি শ্ৰীযুত চন্দন ফুকন ডাঙৰীয়া লগতে তেখেতৰ সহধৰ্মিনী
শ্ৰীযুতা মঞ্জুলা ফুকন ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত হৈছেহি গতিকে ফুকন ছাৰক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ ছাৰ। ৰাইজ ভালনে আপোনালোকৰ? ভালে আছে নিশ্চয়। শ্ৰদ্ধা ৰাইজ, বৃদ্ধাশ্ৰমৰ এই বৃদ্ধ বৃদ্ধাসকলক দেখিলে মোৰ মনটো সঁচাই বৰ দুখ লাগে। নিজৰ ল'ৰা ছোৱালীৰ পৰা অৱহেলিত হৈ তেওঁলোকে জীৱনৰ বিয়লি বেলাত শেষ আশ্ৰয় ল'বলগীয়া হয় এই বৃদ্ধাশ্ৰমত। যি পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলে, পঢ়াই শুনাই সমাজত সুপ্ৰতিস্থাপিত কৰিলে, সেই পিতৃ মাতৃসকলৰ প্ৰতি তেওঁৰ সন্তানসকলে কেতিয়াও দায়িত্ববোধ পাহৰি যাব নালাগে। ব্যক্তিগতভাৱে এই বৃদ্ধাশ্ৰমৰ কোনো এজন আৱাসীকেই মই চিনি নাপাওঁ, কিন্তু তেওঁলোকৰ প্ৰতি দায়িত্ববোধ অনুভৱ কৰি মই মোৰ সাঁচতীয়া ধনৰাশিৰ পৰা নগদ 1 কোটি টকা এই বৃদ্ধাশ্ৰমখনলৈ বুলি বৰঙণি হিচাপে আগবঢ়াই দিলোঁ। ধন্যবাদ, ধন্যবাদ। এইখিনিতে আমাৰ মুখ্য অতিথি শ্ৰীযুত চন্দন ফুকন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ বৃদ্ধাশ্ৰমৰ একেবাৰেই নতুন সদস্য নীলাম্বৰ ফুকন খুৰাদেউ। খুৰাদেউ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। কিন্তু তোমাকতো মই মৰা বুলি ভাবিছিলে, সম্পৰ্কটোহে মৰিছে, মানুহটো জীয়াই আছো পাই। কিন্তু মোক যে ফাদাৰ এক্সপায়াৰ্ড হোৱা বুলি মেইল এখন পঠিয়াই দিছিল। দেউতা কথা মতে এই মেইলখন ময়ে পঠাইছিলো বোপাই। কিন্তু দেউতা আপুনি এনেকুৱা নাটক এখন কিয় কৰিলে? লাহে লাহে ঘৰটোক যেতিয়া নতুন পোৱা হলো, ময়ে ভাবিছিলো তহঁতকো মুক্ত কৰি দিওঁ আৰু ময়ো। দেউতা, তুমি বিশ্বাস কৰা দেউতা, সেই কেইদিন মই কোম্পানীৰ কামত ইমানেই ব্যস্ত আছিলো যে মই খোৱা বোৱাটো বাদেই একো এটা চিন্তা কৰাৰ বাবেও সময় উলিয়াব পৰা নাছিলো। ইমানেই ব্যস্ত আছিলা যে দেউতাৰ মৰা বুলি খবৰ পোৱাৰ পাছত এবাৰ আহিবলৈও সময় নাপালা নহয়নে? আনকি দেউতাৰ শ্ৰাদ্ধৰ কামখিনিও কৰিবলৈ তুমি নাহিলা নহয়নে বোপাই? তাৰ মানে ফুকন এই ল'ৰাজন হয়, এইজন ল'ৰা, যাক মই মানে মই কওঁ শুনা, আমাৰ আশ্ৰমৰ পৰা 100 মিটাৰমান দূৰত সৌখিনিতে এটি অকণমানি কেও কিছু নোহোৱা ল'ৰাই কান্দি আছিল। আমি তাক আশ্ৰমলৈকে লৈ আহিলোঁ। ইয়াতে আমি কেইদিনমান ৰাখিলোঁ। এদিন ফুকনে আহি ক'লে তেওঁ বোলে নিসন্তান মানুহ, ল'ৰাটোক নি তেওঁ তুলি তালি ডাঙৰ দীঘল কৰিব খুজিলে আৰু ল'ৰাটোক লৈ গৈ ডাঙৰ দীঘল কৰিব। ডাঙৰ হ'ল, শিক্ষিত হ'ল,
কিন্তু জ্ঞানী হ'ল নে নহ'ল নুবুজিলোঁ মানে মানে এওঁ অনাথ নাই নাই বোৱাৰী তাক অনাথ বুলি নকবা মই কষ্ট পাম মানুহে যাতে তাক অনাথ বুলি ক'ব নোৱাৰে আৰু ইও যাতে নিজে কেতিয়াও অনাথ বুলি ভাবিব নোৱাৰে আৰু কাৰণে তাত প্ৰতিটো কথাতে মই সমৰ্থন কৰি গৈছিলোঁ মোৰ এটি মাটিৰ টুকুৰা বিক্ৰী কৰাৰ পাছতো মই তাক কেতিয়াও একো কোৱা নাছিলোঁ তই অনাথ নহয় আচলতে অনাথ মইহে অনাথ ছাৰ আপুনি দিয়া অনুদানখিনি ঘূৰাইয়ে লৈ যাওক নেকি ভৱিষ্যতে কামত আহিব উপায়ো তই লণ্ডনলৈ যোৱাৰ সময়ত আঁঠুৱাখন নিবলৈ পাহৰি গৈছিলি তই আকৌ আঁঠুৱা নহ'লে শুবই নোৱাৰে আঁঠুৱাখন মই লগতে লৈ ফুৰিছিলোঁ কেতিয়াবা লগ পালে দিম বুলি পিছে থাকক দে এতিয়া আৰু সেইখন ইয়াতে থাকক কিয়নো টুকুৰ লাগিব নহয় পুৰা হ'লে এইখন বৃদ্ধাশ্ৰমৰ এটা কোঠালিত শুব চৰি ফুৰো যাযাবৰি হৈ ৰাম 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 ও হেলা ৰঙে বনবাসে হে সমাজৰ মাজে ও কুহি লবে ৰংগ কৰি কৰে অভিনয় হে ও কি নবৰখে নতৰা দে ও নানা ৰূপ ধৰে ও ভাওনাকে সংগ কৰি ঘূৰে ত্ৰিভুৱনে